হ'ল আলোচনা বিলোচনা কৰি আৰু সকলোৱে সন্মতি সাপেক্ষে এতিয়া ডিজিটেল শ্ব'ৰ কথা কোৱা হৈছে ৰংঘৰ প্ৰকল্পত আৰু তাৰ কাৰণে এটা আকৌ ধুনীয়াকৈ হল বনোৱা হ'ব যিটো হলত 24 ঘণ্টা আমাৰ আহোম যুগৰ গোটেই ইতিহাসটো কেনেকৈ আহোম যুগটো প্ৰতিষ্ঠা হ'ল কেনেকৈ ই সুপ্ৰতিষ্ঠিত হ'ল ই কেনেকৈ আগবাঢ়ি গ'ল কেনেকৈ মোগলক পৰাভূত কৰা হৈছিলে এই গোটেইবিলাক কাৰ্য আৰু কেনেকৈ গোটেই অসমীয়া জাতিটোক একলগ কৰা হৈছিলে এই সমগ্ৰ কথা বাৰ্তাবিলাকক লৈ অডিঅ' ভিজুৱেল একোটা মানে এখন চিনেমা তথ্যচিত্ৰ অনবৰতে দেখুৱাই থকাৰ কাৰণে এটা হলৰ ব্যৱস্থা কৰা হৈছে তাৰ উপৰিও দৈনন্দিন লাইভ বিহু লাইভ টাই নৃত্য লাইভ আমাৰ অন্যান্য মিচিংসকলৰ বড়োসকলৰ অন্যান্য জাতি জনগোষ্ঠীৰ যিসমূহ নৃত্য সেই নৃত্যসমূহ প্ৰদৰ্শন কৰিবৰ কাৰণে আকৌ 2টা বা 3টা এনেকুৱা ধৰণৰ ষ্টেজ অপেন থিয়েটাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি প্ৰপ'জেল ৰাখিছোঁ তো এই প্ৰপ'জেলবিলাকৰ জৰিয়তে আমি ৰংঘৰ প্ৰকল্পটোত 118 কোটি টকা খৰচ কৰিবৰ কাৰণে এটা প্ৰজেক্ট লৈছোঁ আৰু সেই প্ৰজেক্টটো মই আকৌ এবাৰ কৈছোঁ সেই প্ৰজেক্টটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰিব আধাৰশিলা স্থাপন কৰাৰ কাৰণে ইতিমধ্যে নিমন্ত্ৰণী পত্ৰ ছপা কৰি উলিয়াইছে প্ৰশাসনে সেই আধাৰশিলা স্থাপন অনুষ্ঠানত আমাৰ অভিভাৱক মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু উপস্থিত থাকিব আৰু শিৱসাগৰবাসী ৰাইজক মই সেই আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু খুব উলহ মালহেৰে অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু শিৱসাগৰবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে শিৱসাগৰবাসী ৰাইজে যাতে সেই আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহোঁতে পৰম্পৰাগত আমাৰ যি পোছাক সেই পৰম্পৰাগত পোছাক পৰিধান কৰি আহে যাতে আমি খুব ধুনীয়া অনুষ্ঠান এটা তাত কৰিব পাৰোঁ মই সকলোকে অনুৰোধ জনাইছোঁ আশা কৰোঁ যে অহা 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আমাৰ বহু আকাংক্ষিত আমি বহু লাগি ভাগি অনা আমি বহুত চেষ্টাৰ মূৰত পোৱা শিৱসাগৰবাসীৰ সপোনৰ যিটো প্ৰকল্প ৰংঘৰ প্ৰকল্প সেই ৰংঘৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ'ব আৰু আশা কৰোঁ যে সেই প্ৰকল্প সঁচাকৈ আমি দিয়া টাৰ্গেট অনুসৰি আমি দিয়া লক্ষ্য অনুসৰি 1.5 বছৰৰ ভিতৰত এই কাৰ্যসূচীটো সম্পূৰ্ণ কৰা হ'ব আৰু মই বিধায়ক হিচাপে থাকোঁতেই অৰ্থাৎ এই চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে যাতে ৰংঘৰ প্ৰকল্পটো আমি সম্পূৰ্ণ প্ৰকল্পটো মুকলি কৰিব পাৰোঁ উদ্বোধন কৰিব পাৰোঁ তাৰ কাৰণেও আশা প্ৰকাশ কৰিছোঁ আশা কৰোঁ অহা 1 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আপোনালোকক সকলোকে তাতে লগ পাম এতিয়া মই ক'বলগীয়া আৰু দুটামান কথা আছে ৰংঘৰ প্ৰকল্পটোৰ লগতে আপোনালোকে সকলোৱে জানে যে মই আপোনালোকক ৰংঘৰ প্ৰকল্পৰ সেই আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি মই আপোনালোকক ৰংঘৰ প্ৰকল্পটোত কি হ'ব এই সম্পৰ্কে জনাবৰ কাৰণে আৰু এই প্ৰকল্পৰ কাৰণে শিৱসাগৰবাসীৰ সহযোগিতা আশা কৰি আজিৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ ৰংঘৰ প্ৰকল্পটো হ'ব প্ৰায় 118 কোটি টকাৰ যোগ আকৌ কি হ'ল প্ৰায় 31 কোটি টকাৰ আমি তাৰ ৰংঘৰৰ পিছফালৰ মাটিখিনি ক্ৰয় কৰিছোঁ গতিকে এই প্ৰকল্পটো প্ৰায় 150 কোটি টকাৰ প্ৰকল্প ৰংঘৰ প্ৰকল্পটো 150 কোটি টকাৰ প্ৰকল্প বুলি এইকাৰণেই ক'লোঁ যে 31 কোটি টকা আমি মাটি অধিগ্ৰহণৰ কাৰণে খৰচ কৰিলোঁ আৰু 118 কোটি টকা আমি এই প্ৰকল্পটোৰ কাৰণে টেণ্ডাৰ কৰিলোঁ এতিয়া সেই প্ৰকল্পটোৰে আধাৰশিলা স্থাপন কৰিব যাক বিজেপি চৰকাৰে নাম দিছে ভূমিপূজন আধাৰশিলা স্থাপন কৰিব অহা 1 ফেব্ৰুৱাৰীত 1 বজাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ কাৰণে অহাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰৰ বিধায়ক হিচাপে মই স্বাগতম জনাইছোঁ শিৱসাগৰলৈ আৰু তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেখেতে সৰ্বশেষত ৰংঘৰ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব আৰু 18 মাহৰ ভিতৰতে এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ কাৰণে কোৱা হৈছে যাতে আমাৰ চৰকাৰৰ যিটো মই য'ত MLA এতিয়া যিহেতু 2026 চনলৈকে আছোঁ আৰু বৰ্তমানৰ যিখন চৰকাৰ আছে সেই চৰকাৰখনৰ কাৰ্যকালৰ ভিতৰত যাতে এই প্ৰকল্পটো সম্পূৰ্ণ হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ এতিয়া এই প্ৰকল্পটোত
আপোনালোকে সকলোৱে জানে যে এই প্ৰকল্পটোত কেইবাটাও বস্তু থাকিব তাৰ ভিতৰত আপোনালোকে জানে যে মেইন গেট থাকিব মেইন গেট আৰু এটা গেষ্ট হাউচ থাকিব এটা ডাঙৰ গেষ্ট হাউচ থাকিব য'ত অন্ততঃ 25টা কোঠা থাকিব গেষ্ট হাউচৰ আগতে সৰু কৰিব খোজা হৈছিলে মই যোৱা 2023 তাৰিখৰ 24 আপোনাৰ এপ্ৰিলৰ দিনা মিটিং হওঁতে এইখিনি অলপ বহল কৰিবলৈ দিলো স্কোপটো আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানি ল'লে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি